ম্যাডাম তেখেতক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱা হ'ব নেকি? যদি কোনোবা সংগঠনে বাহিৰলৈ নিব বিচাৰে আৰু ম্যাডাম বাহিৰত সৰ্বধৰ্ম যিখিনি সভা কৰা হৈছে তাৰ বিষয়ে আপুনি কি ক'ব? সৰ্বধৰ্ম প্ৰাৰ্থনা বা ভাগৱত পাঠে এজন ৰোগীক কেতিয়া কষ্ট কৰিব? ম্যাডাম অভিযোগ উঠিছে যে আপোনালোকে অৰ্থাৎ হস্পিটাল কৰ্তৃপক্ষই তেওঁলোকক কাকো চাব দিয়া নাই। এই কথা কিমান সঁচা বাৰু? সেইটো কাৰণে কোনো কথা নহয়, কিন্তু বিধান মহোদয় হৈছে চাবলৈ দিয়া মেডাম চৰকাৰৰ ফালৰ পৰা কিবা পদক্ষেপ লোৱা হৈছে নেকি? হয়, সিদিনা মুখ্যমন্ত্ৰী মহোদয় সকলোৰে ওপৰত আজি কাজিয়া কাৰ কথা স্বাস্থ্য মন্ত্ৰী হয় আৰু এই সমস্ত খৰচ চিকিৎসাৰ খৰচ কোনে লৈ গৈছে? সমস্ত খৰচ চৰকাৰে বহন কৰিব। ব্ৰেকিং নিউজ বিগ ব্ৰেকিং সোণৰ অসমত কেৱল সোণৰ অসমত আপোনালোকে দেখা পাইছে বিগ ব্ৰেকিং এক্সক্লুসিভ ভিজুৱেল মই কেমেৰাৰ পাছত যি দেখাব অনুৰোধ কৰিম যে এইখন নাৰ্ছিং হোমে আছে সেউজীয়া আৰু চৰকাৰে সমস্ত খৰচ তেখেতৰ বহন কৰিম বুলি কৈছে। কৰিব পাৰে নকৰিব পাৰে, কিন্তু বৰ্তমান যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সেউজীয়াৰ দুখত সমস্ত অসমবাসী নিৰ্মাণ হৈ পৰিছে। আপুনি সেউজীয়াৰ বৰ্তমান যি অৱস্থা হৈ আছে তাৰ বিষয়ে কি ক'ব? আমাৰ সৈতে আছে সেউজীয়াৰ ফেন ক্লাবৰ সদস্য সভাপতি আছে আমাৰ সৈতে আৰু তেখেতৰ নাম আছে তেখেতৰ নামটো হৈছে নেত্ৰ অসম। তেখেতৰ নামটো হৈছে নেত্ৰ অসম আৰু বৰ্তমান সেউজীয়াৰ দুখত প্ৰিয়মান হৈ পৰিছে সকলো বিগ ব্ৰেকিং এক্সক্লুসিভ নিউজ আপোনালোকক দেখাইছো। দাদা আপুনি কি ক'ব? আপোনাৰ অনুভৱ কি? বেয়া নকলে মই দুখনে অকণমান খাইছো আৰু এইটোতে অসমে কোনাৰ পাছত মই নকৰাকে থাকিব পাৰো নেকি কওকচোন? আৰু যিখিনি সময়ত খিলঞ্জীয়া যি জাতি জনগোষ্ঠী আছে সকলোৱে দাবী উত্থাপন কৰি আহিছে, প্ৰতিবাদ কৰি আছে, সেইখিনি সময়ত এগৰাকী খিলঞ্জীয়া শিল্পী এইখন হস্পিটেলত এডমিট হৈ আছে। গতিকে চৰকাৰৰ প্ৰতি কি অনুৰোধ আছে আপোনাৰ? অনুৰোধ নহয়, চৰকাৰৰ প্ৰতি দাবী আমি আন্দোলন কৰিবলৈ বাধ্য হৈ যাব। অসমত আন্দোলন মানে বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি, ৰাজপথ অৱৰোধ, বিভিন্ন ধৰণৰ প্ৰতিবাদ। আমি নকৰো তেনেকুৱা। হেল্থ জিলা উন্নত চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ উন্নত চিকিৎসাৰ বাবে সেউজীয়াক চৰকাৰৰ তৰফৰ পৰা চেন্নাইলৈ লৈ যোৱা হ'ব। এইখনে সেইখন নাৰ্ছিং হোম যিখন নাৰ্ছিং হোমত এগৰাকী মহিলা চিকিৎসকে সেউজীয়া ফেন ক্লাবৰ সভাপতি দুৰ্ব্যৱহাৰ কৰিছে। এইখনে সেইখন নাৰ্ছিং হোম আপোনালোকক দেখুৱাইছো এক্সক্লুসিভ বিগ ব্ৰেকিং নিউজ যে এইখনে সেইখন নাৰ্ছিং হোম যিখন নাৰ্ছিং হোমত সেইখনে যিখন নাৰ্ছিং হোমত সমৰেন্দ্ৰ বৰঠাকুৰ নামৰ এজন বিখ্যাত নাট্যকাৰ আৰু সত্ৰীয়া নৃত্যৰ মাজত এডমিট হৈছে। আপোনালোকৰ যদি সাহস আছে এই বাতৰিটো প্ৰচাৰ কৰক।